Hello students, IKK Learn. আসামলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 গাৰ্মেণ্ট ডিজাইনিং ছাবজেক্টৰ লেচন 3ৰ সকলো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী HSSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই কুৱেশ্যন আনচাৰসমূহ বিশেষভাৱে সহায়ক হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলো প্ৰশ্নোত্তৰ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰৰ নামটো হৈছে কাপোৰৰ হিচাপ, ইংলিছত কয় ফেব্ৰিক কেলকুলেশ্যন। প্ৰথম কুৱেশ্যনটো হৈছে কাপোৰৰ হিচাপ বুলিলে কি বুজা? উত্তৰ, কোনো পোচাক তৈয়াৰ কৰিবলৈ কিমান পৰিমাণৰ কাপোৰৰ প্ৰয়োজন হ'ব তাক নিৰ্ধাৰণ কৰাকে কাপোৰৰ হিচাপ বোলা হয়। 2 নম্বৰ কুৱেশ্যন, কাপোৰ সাধাৰণতে কেই প্ৰকাৰৰ বহলত পোৱা যায়? উত্তৰ, কাপোৰ সাধাৰণতে 3 ধৰণৰ বহলত পোৱা যায়। 1 নম্বৰ ছিংগল ৱেইট 1 বহল, 2 নম্বৰ ডাবল ৱেইট 2টা বহল, 3 নম্বৰ মধ্যমীয়া বহল। 3 নম্বৰ কুৱেশ্যন, কাপোৰৰ পৰিমাণ কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ, পোচাকৰ দৈৰ্ঘ্য, জোখ আৰু কাপোৰৰ বহলৰ ওপৰত নিৰ্ভৰ কৰে। 4 নম্বৰ কুৱেশ্যন, এজন দৰ্জীয়ে কাপোৰৰ হিচাপ জানিব কিয় লাগে? উত্তৰ, গ্ৰাহকৰ বাবে সঠিক পৰিমাণৰ কাপোৰৰ প্ৰয়োজন নিৰ্ধাৰণ কৰিবলৈ কাপোৰৰ হিচাপ জানিব লাগে। 5 নম্বৰ কুৱেশ্যন, কাপোৰৰ বহল বেছি হ'লে কি সুবিধা হয়? উত্তৰ, মূল অংশ কটাৰ পিছত বাকী থকা কাপোৰেৰে কলাৰ, কাফ, পকেট আদি বনাব পাৰি। 6 নম্বৰ কুৱেশ্যন, কাপোৰ কিনাৰ আগতে কি কি বিষয় জানিব লাগে? উত্তৰ, কাপোৰৰ বহল, ৰং, নক্সা, গুণাগুণ আৰু ব্যৱহাৰ জানিব লাগে। 7 নম্বৰ কুৱেশ্যন, শিশুৰ কাপোৰৰ হিচাপ কৰিবলৈ কি কি কথা লক্ষ্য ৰাখিব লাগে? উত্তৰ, জোখ, কাপোৰৰ বহল, নক্সা আৰু কাগজৰ পেটাৰ্ণ লক্ষ্য ৰাখিব লাগে। 8 নম্বৰ কুৱেশ্যন, জোখ লোৱাৰ গুৰুত্ব কি? উত্তৰ, সঠিক জোখ ল'লে পোচাক নিখুঁত হয় আৰু কাপোৰ অপচয় কম হয়। 9 নম্বৰ কুৱেশ্যন, কাপোৰৰ বহলৰ গুৰুত্ব কি? উত্তৰ, কাপোৰৰ বহল অনুসৰি কাপোৰৰ প্ৰয়োজনীয় পৰিমাপণ কম বা বেছি হয়। 10 নম্বৰ কুৱেশ্যন, নক্সা বা ডিজাইন কি? উত্তৰ, কাপোৰত অংকন কৰা আৰ্হি বা ডিজাইনক নক্সা বোলা হয়। 11 নম্বৰ কুৱেশ্যন, কাগজৰ পেটাৰ্ণ কি? উত্তৰ, পোচাক কটাৰ আগতে কাগজত আঁকা আৰ্হিক কাগজৰ পেটাৰ্ণ বোলে। 12 নম্বৰ কুৱেশ্যন, ছিংগল ৱেইট কাপোৰ কি? উত্তৰ, কম বহলৰ কাপোৰক ছিংগল ৱেইট কাপোৰ বোলা হয়। 13 নম্বৰ কুৱেশ্যন, ডাবল ৱেইট কাপোৰ কি? উত্তৰ, অধিক বহলৰ কাপোৰক ডাবল ৱেইট কাপোৰ বোলা হয়। 14 নম্বৰ কুৱেশ্যন, কাপোৰৰ হিচাপ জানিলে কি লাভ হয়? উত্তৰ, সঠিক পৰিমাণৰ কাপোৰ কিনিব পাৰি, অপচয় কম হয় আৰু খৰচ ৰাহি হয়। 15 নম্বৰ কুৱেশ্যন, কাপোৰৰ হিচাপ কৰোঁতে কোনবোৰ বিষয় বিশেষভাৱে বিবেচনা কৰা হয়? উত্তৰ, গ্ৰাহকৰ জোখ, পোচাকৰ ধৰণ, কাপোৰৰ বহল আৰু নক্সা বিশেষভাৱে বিবেচনা কৰা হয়। 16 নম্বৰ কুৱেশ্যন, পেটাৰ্ণ ব্যৱহাৰ কৰাৰ সুবিধা কি? উত্তৰ, পেটাৰ্ণ ব্যৱহাৰ কৰিলে পোচাক সঠিক আকাৰত কাটিব পাৰি আৰু ভুল কম হয়। 17 নম্বৰ কুৱেশ্যন, কাপোৰৰ হিচাপ কিয় প্ৰয়োজনীয়? উত্তৰ, সঠিক পৰিমাণৰ কাপোৰৰ প্ৰয়োজন নিৰ্ধাৰণ আৰু অপচয় ৰোধৰ বাবে কাপোৰৰ হিচাপ প্ৰয়োজনীয়। গুৰুত্বপূৰ্ণ সূত্ৰ। 1 নম্বৰ, জাংগিয়া L+5×2। ফ্ৰকৰ ফৰ্মুলাটো হৈছে L+10×2। হাত থকা ফ্ৰক L×2+S.L.L+10। 4 নম্বৰ ফৰ্মুলাটো হৈছে পেণ্ট 68 - 80 cm L+10×2। 5 নম্বৰ ফৰ্মুলাটো হৈছে পেণ্ট 90 cm L+10। স্কাৰ্টৰ ফৰ্মুলাটো হৈছে L+5×2। কামিজ 90 cm L+10×2। পাইজামা L×2+23। চুৰিদাৰ পাইজামা L×2+28। এইকেইটা ভালকৈ মুখস্থ কৰিবা, ইয়াৰ পৰা কুৱেশ্যন আহিব ফাইনেলত। অতি চমু নোট L মানে L কি বুজাইছে সেইটো কৈছে, L লেন্থ মানে দৈৰ্ঘ্যৰ কথা কৈছে। S.L.L স্লিভ লেন্থ হাতৰ দৈৰ্ঘ্যৰ কথা বুজোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।